ভিডিওটা শেয়ার করেন, একটা শেয়ারে হাজার হাজার মেসেজ দেখতে পারবো। আজি গোটেই গুৱাহাটীত আপোনালোকে জানে পেট্ৰলৰ নাটনি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছো যে আপোনালোকৰ এই চৰকাৰখনে কেৱল আৰু কেৱল এই অসমীয়া জনতাক হাৰাশাস্তি কৰিবৰ কাৰণে অসমীয়া ৰাইজে আপোনালোকক এশ দুখন চিট দিয়া নাছিলে। অসমীয়া জনগণৰ সুখ দুখত আপোনালোকে ভালদৰে কাম কৰিব বুলি অসমীয়া জনগণে আপোনালোকৰ ওপৰত আস্থা ৰাখি আপোনালোকক ভোট দি জিকাইছিলে। কিন্তু আজি এই ভোট দিয়াৰ পৰিণাম হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু নৰেন্দ্ৰ মোদী চৰকাৰে এনেকুৱা ধৰণে দিলে। আজি আমি দীঘলী কটন বিশ্ববিদ্যালয়ৰ সন্মুখত নেহৰু পাৰ্কৰ সন্মুখত আমি যি কাৰ্যসূচী লৈছিলোঁ, এই কাৰ্যসূচী আপোনালোকে চালে, গোটেই সংবাদ মাধ্যমে চালে যে কেনেদৰে পুলিচে আমাক আচলতে মাৰপিট কৰিলে, কেনেদৰে গতিয়াই তেখেতসকলে আমাৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব নিদিলে। জনগণক যেনেদৰে অন্যায় আৰু অত্যাচাৰ কৰা হৈছে তাৰ বিৰুদ্ধে আমি আচলতে প্ৰতিবাদ কৰিব আহিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয়, অসম পুলিচে আমাৰ যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী ভালদৰে ৰূপায়ণ কৰিব নিদিলে। আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ, আমি ভাৰত চৰকাৰক ধিক্কাৰ জনাইছোঁ, আমি হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ যে আপুনি শপত গ্ৰহণ লোৱা এসপ্তাহ নোহোৱাতেই এনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হোৱাটো আপোনাৰ এই চৰকাৰখন যে ব্যৰ্থ হ'ব ইয়াৰ প্ৰমাণ জলপট্পৰ হৈ পৰিছে। চৰকাৰখন কেনেকুৱা ধৰণৰ চৰকাৰ আচলতে যে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদ কৰিব নোৱাৰি। আজি আমাৰ ইয়াত দেখিছোঁ যে পুলিচ প্ৰশাসনে আমাক প্ৰতিবাদ কৰিব দিয়া নাই। আজি যি ধৰণে মূল্য বৃদ্ধি হৈছে, আপুনি ডিজেলৰ কথা চাব, আজি পেট্ৰলৰ কথা যদি আপোনালোকে চাই, প্ৰতিটো আপোনাৰ পাৰ লিটাৰ 30 টকাকৈ বৃদ্ধি কৰা হৈছে। আজি আপোনাৰ ডিজেল পেট্ৰলে চেঞ্চুৰী কোবাইছে। আজি আপোনাৰ বাণিজ্যিক চিলিণ্ডাৰ যিটো হাৰত বৃদ্ধি হৈছে আপোনালোকে দেখিছে, আজি প্ৰায় 3200 টকা অতিক্ৰম কৰিছে বাণিজ্যিক চিলিণ্ডাৰে। আৰু এই মুহূৰ্তত সঁচা কথাটো ক'বলৈ গ'লে সাধাৰণ মানুহে জীয়াই থাকিব পৰা এটা পৰিৱেশ নাই। এতিয়া আচলতে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ দোহাই দি, মধ্যপ্ৰাচ্যত হৈ থকা যুদ্ধৰ দোহাই দি আচলতে তেওঁলোকে এতিয়া আপোনাৰ পেট্ৰলজাত সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। আপোনালোকে দেখিব 3 মাহৰ আগৰ পৰা যে এই যুদ্ধ চলি আছিলে, কিন্তু সেই সময়ত তেওঁলোকে মূল্য